পাৰুল আপোনালোক কেনেকুৱা আছে জনাব আৰু মই ঠিকেই আছোঁ আৰু আজি ইউটিউবত বহুত দিনৰ পিছত বোলো ভিডিঅ' এটা পষ্ট কৰোঁ কৰাৰো বিশেষ কাৰণ আছে যিহেতু আমাৰ সাধাৰণ মহিলাসকল যিসকল অসহায় থাকে বা কাৰোবাৰ হাজবেণ্ড ঢুকাই যোৱাৰ পিছত বা কোনোবা যেনিবা অকলশৰীয়া থাকে তেনেকুৱাত আমাৰ মানুহৰ থিংকিংটো ইমান বেয়া থাকে মানুহৰ প্ৰধানকৈ মানুহৰটো ময়ো কৰোঁ ন গতিকে মোকো ধৰিছোঁ গতিকে মানুহৰ থিংকিংটো ইমান বেয়া থাকে যে অকলশৰীয়া মহিলাগৰাকী ঘৰলৈ কোনোবা এজন যদি পুৰুষে কিবা এটা কাৰণত যদি আহে হয় ভায়েকে হওক বা কোনোবা বন্ধুৱে হওক বা দাদাই কওক বা খুৰায়েকে হওক যদি অকলশৰীয়া হয় আৰু তেওঁ যদি দুৰ্বল হয় তাৰমানে তেওঁৰ ঘৰলৈ আহিছে নিশ্চয় বেয়া কিবা এটা কাৰণত আহিছে কিন্তু আজি যে নিউজত দেখিলোঁ আজি নিউজত চালোঁ দেই নিউজ চাই আছিলোঁ তেতিয়া নিউজটোত দেখিলোঁ এই যে নিৰ্বাচনটো হৈ গ'ল পঞ্চায়তৰ নিৰ্বাচনটো হৈ গ'ল নিৰ্বাচনটো হোৱাৰ পিছত লখিমপুৰৰ বিপুৰীয়াৰ 4গৰাকী সদস্যাই তেওঁলোকে এই নিৰ্বাচন হোৱাৰ পিছত 4 দিন তেওঁলোকৰ নিজৰ হাজবেণ্ড আৰু গাঁৱৰ মানুহে কৈছে 4 দিন দিনে ৰাতিয়ে তেওঁলোক ঘৰত নাছিলে তেনেহ'লে তেওঁলোক এই ছিটটো পাবলৈ ক'ত আছিলে ক'ত তেনেহ'লে এটা প্ৰশ্ন উঠে ছিটটো পাবলৈ বাৰু মই সেইটো কথা ক'বলৈ নাযাওঁ তেওঁলোক আছিলে ক'ত 4 দিন ধৰি পিনি গতিকে গাঁও পঞ্চায়ত গাঁৱৰ মানুহ আৰু তেওঁলোকৰ যেতিয়া শপত গ্ৰহণ কৰিবলৈ আহিছে গাঁৱৰ মানুহ আৰু তেওঁলোকৰ হাজবেণ্ডে কৈছে 4 দিন নাই তেওঁলোক আৰু এতিয়া শপত গ্ৰহণ কৰিবলৈ আহিছে তেওঁকো মনে মনে আহিছে এটা কথা নহয় মই আজি যদি 4 দিন মোৰ ঘৰত নাথাকোঁ যদি মোৰ হাজবেণ্ড থাকে বা আপোনালোকৰো যদি হাজবেণ্ড থাকে বা আছে বা যি নহওক আপোনালোকে পাৰ্মিশ্যন লৈ যাব 4 দিন নাথাকিলেতো সুধিব ক'ত আছে কি কথা হয় নহয় বাৰু আৰু হাজবেণ্ড নাথাকিলে ঘৰৰ মানুহলৈও সুধিব কিন্তু এটা কথা কিছুমান মানুহৰ ওপৰত আঙুলি উঠোৱা নহয় তেওঁলোকক আঙুলি নুঠায় কিন্তু কিছুমান সহজ সৰল মানুহক বা মানুহে ডিঙু চেপি ধৰে লাগিলে যিমানেই সতি সাবিত্ৰী কিয় নহওক ডিঙু চেপি ধৰে গতিকে বৰ আচৰিত কথা দেই নিজৰ লাইফ নিজৰ কথা নিজৰ বতৰ চবৰে এটা স্বাধীন থাকে নহয় জানো বাৰু গতিকে কিনো ক'বলৈতো ভাষা নাই দেই নিউজটো চোৱাৰ পিছত ক'বলৈ ভাষাই নাই কিনো ক'ম বাৰু যি নহওক এতিয়া বিদায় ল'লোঁ তাৰমানে মানুহ জাতিটো চিনি পোৱা বহুত টান এই ভদ্ৰ হৈ মুখাখন পিন্ধি অভদ্ৰামী কৰি তেওঁলোকে কি পৰিচালনা কৰিব জেগাডোখৰ কি ধুনীয়াকৈ তেওঁলোকে চলাই নিব পাৰিব টোটেলি নোৱাৰে মোৰ হিচাপত নোৱাৰে কাৰণ যদি 4 দিন নাইকিয়া হৈ থকা মহিলাগৰাকী যদিও নাইকিয়া হৈছে কি কামত নাইকিয়া হৈ আছিলে তেওঁ যদি গিয়েকক ক'ব পৰা নাই বা গাঁওখনৰ মানুহক ক'ব পৰা নাই তেতিয়াহ'লে তেওঁ সেই জেগাডোখৰ কেনেকৈ পৰিচালনা কৰি নিব কেনেকৈ চলাই নিব আপোনালোকে কওকচোন কেনেকৈ চলাই নিব কি আচৰিত কথা নহয়নে বাৰু কিন্তু তেনেকুৱা যদি সাধাৰণ মহিলাগৰাকীয়ে যদি ক'ৰবাত বজাৰ এটাও কৰিবলৈ যায় যদি ৰেপিড'খনতো উঠি যায় কিন্তু প্ৰশ্ন হ'ব যে এই মহিলাগৰাকী কিয় ৰেপিড'ত উঠি গৈছে কি কাৰণে বা গৈছে 10জনে কথা পাতিব চাৰিআলি তিনিআলিত ৰখি পিনি যে এই নিশ্চয় কিবা এটা বেয়া কামত গৈছে কিন্তু তেওঁ যে ঘৰখনৰ কিমানখিনি দায়িত্ব থাকে কৰিবলৈ যিমানখিনি দায়িত্ব কৰিবলগীয়া হয় গতিকে সেই দায়িত্বখিনি পূৰা কৰিবৰ কাৰণে যে তেওঁ বজাৰ হাট কৰিবই লাগিব কোনেতো কৰি নিদিয়ে হয় নহয় বাৰু বজাৰ হাট সকলোখিনি কৰিব লাগিব মানুহৰ দৃষ্টিবোৰ কেনেকুৱা সেই মানুহখিনি দৃষ্টি যে গাঁৱৰ মানুহখিনি মই ভাল বুলি ক'বলৈ যাম কাৰণ তেওঁলোকে সেইখিনি কথা উদঙাই দিছে নহয় জানো বাৰু আপোনালোকে কি ক'ব কমেণ্ট কৰিব